ৰেজিষ্টাৰখন দেখুৱাব পাৰে নেকি কেনেবাকৈ যে কেইজন আহিলে কোনটো সময়ত আহিলে? ৰেজিষ্টাৰটো সেইটো মই দেখুৱাৰ অথৰিটি নাই। আচলতে এইদৰে একাংশ কিছু সংখ্যক লোক আহে যদিও অধিকাংশ লোকে নাহে আৰু আপোনালোকে ইতিমধ্যে গম পাইছে বা বুজি পাইছে যে কি ধৰণৰ এটা অৱস্থা যে আপোনাৰ যদি পাৰ্কিং প্লেচ চাই পাৰ্কিং প্লেচ একেবাৰে বাহন নাই। যি বাহন আছে তাৰ ভিতৰত দুই একে কিছু কামৰ বাবে আহিছে, কিন্তু অফিচাৰ লগ পোৱা নাই। ইয়াতো ধৰক এতিয়া ডাইৰেক্টৰ হওক বা অন্যান্য বহু অফিচাৰ বৰ্তমান উপস্থিত আছে। ডাইৰেক্টৰ নহয়, আমাৰ চিফ ইঞ্জিনিয়াৰটো বাহিৰত থাকে এইবিলাক। অসমৰ বিভিন্নটা কাৰ্যালয়ত চৰকাৰী কাৰ্যালয়ত একেই দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে যে কৰ্মচাৰী বা বিষয়া উপস্থিত হোৱা নাই নিৰ্ধাৰিত সময়ত, আৰু নিৰ্ধাৰিত সময়তে নহয় বহু সময়লৈকে আচলতে এইদৰে উপস্থিত নাথাকে। বৰ্তমান মই গুৱাহাটীৰ PWD অফিচত আছোঁ আৰু এই অফিচটোত মই প্ৰথমতে পাৰ্কিং প্লটটো দেখুৱাই লৈছোঁ। পাৰ্কিং প্লটটো দেখিলে কিছু অনুমান কৰিব পাৰিব যে কোন উপস্থিত আছে কোন উপস্থিত নাই। আৰু বিহু ইতিমধ্যে শেষ গৈছে, বিহুৰ বন্ধ শেষ গৈছে, এতিয়া সকলো নিজৰ নিজৰ কাৰ্যালয়লৈ অহাৰ সময়। কিন্তু তাৰ পাছতো আচলতে কাৰ্যালয় অনুপস্থিত থকাটোৱে কেইটামান ডাঙৰ প্ৰশ্নৰ উদ্ৰেক ঘটায়, কিয়নো বিভিন্ন সময়ত বিভিন্ন লোকে সাধাৰণ লোকে অভিযোগ তুলি আহে যে চৰকাৰী কাৰ্যালয়লৈ গ'লে সময়মতে মানুহ লগ নাপায়, অফিচাৰ লগ নাপায়, কৰ্মচাৰী লগ নাপায়, আৰু সেই অভিযোগসমূহ বিভিন্ন সময়ত উত্থাপন হৈ আহে। আৰু তাৰ লগে লগে অসম লাইভ 24ৰ তৰফৰ পৰা এইদৰে কাৰ্যালয়সমূহৰ পৰিস্থিতি আমি পূৰ্বেও চাবলৈ চেষ্টা কৰিছিলোঁ আৰু চৰকাৰক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ, মুখ্যমন্ত্ৰীক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। যদিও বা আজিৰ তাৰিখত অসমত চৰকাৰ নাই বা মুখ্যমন্ত্ৰী নাই, কিন্তু তথাপিও আজিৰ তাৰিখতো সেই একেই পৰিৱেশ দেখুৱাইছোঁ। আমি খালী ৰুমসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিম। অকণমান আমি বাহিৰৰ পৰাই আপোনালোকক খালী ৰুমসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰত্যেকটো ৰুমতে আপোনালোকে কৰ্মচাৰী মানে বিষয়া আপোনালোকে উপস্থিত হোৱা দেখিবলৈ নাপায়। ইয়াৰ কাৰণ কি আচলতে সেয়া এটা ডাঙৰ কথা, কিয়নো বাৰম্বাৰ দেখুৱাৰ পাছতো কিহৰ বাবে এই অৱস্থা যদি আপোনালোকে চাবলৈ পায়, ফেন ঘূৰি থাকিব, দুৱাৰ খোলা থাকিব, কিন্তু যিসমূহ বিষয়া একাংশ বিষয়া আহে, এনেকুৱা নহয় যে কোনেও নাহে, দুই এক বিষয়া সময়মতে উপস্থিত হয়। দাদা ইয়াত মাৰি লাভ নাই, কাৰণ মানুহ আছে অলৰেডি। ইয়াৰ কথা কোৱা নাই, ইয়াতো ধৰক এতিয়া ডাইৰেক্টৰ হওক বা অন্যান্য বহু অফিচাৰ বৰ্তমান উপস্থিত আছে। ডাইৰেক্টৰ নহয়, আমাৰ চিফ ইঞ্জিনিয়াৰটো বাহিৰত থাকে। এইবিলাক ধৰি লওক নানা ধৰণৰ কাম থাকে আমাৰ অফিচৰ, অকল ইয়াত বুলি নহয়। চিফ ইঞ্জিনিয়াৰ আৰু অন্যান্য হেৰিটো থাকে, আমাৰ ডিভিজনবিলাক তেখেতে কণ্ট্ৰল কৰি থাকেতো। আৰু আমাৰ অলৰেডি কৰ্মচাৰী আছে, এতিয়া বাহিৰত তাৰমানে হেৰি কৰি আছে। গোটেই কৰ্মচাৰীটো নাই, সেইটোতো একেবাৰে মিছা কথা। গোটেইকেইগৰাকী কৰ্মচাৰী নাই, বহু বিষয়া এতিয়াও অহা নাই। চাবলৈ যাম, বহু অহা নাই, আহিছে, কোনো অহা নাই বুলি কোৱা নাই, আহিছে কিছুমান, কিন্তু বহু অহা নাই, এইটো সঁচা কথা। নহয়, শুনক, তাৰমানে কেনেকুৱা কথা, আমাৰ ইয়াতে হেড অফিচত তাৰমানে ৰাতিও কাম চলে আমাৰ কেতিয়াবা। ধৰি লওক আপোনাৰ ৰাতিৰ ক্ষেত্ৰতো আপোনালোকে গম নাপায়, ৰাতিও চলি থাকে ইয়াতে কাম। কেতিয়াবা আপোনাৰ হেভি কাম থাকে ইয়াতে, আৰু অলৰেডি আহিছেও, তাৰমানে আহি অলপমান ব্ৰাঞ্চে আৰু অনুসন্ধান কৰি আছে এতিয়া ৰাতিপুৱা সময়। আপুনি মানিছে নাই যে অহা যে নাই বহু আজি যিকোনো কাৰণতে হওক, যে ৰাতি কাম কৰাৰ বাবে হওক? মই যিখিনি দেখা পাইছোঁ তাৰমানে আহিছে তাৰমানে অলৰেডি। এতিয়া আপোনালোকে অনুসন্ধান কৰক, যদি অহা নাই ক'ত অহা নাই। আৰু চিফ ছাৰটো অলৰেডি তাৰমানে বেলেগত ব্যস্ত থাকে। এতিয়া তেখেতেতো অকল ইয়াত বুলি নহয়, আৰু অন্যান্য কিবা কিবি হেৰিত থাকে। তেনেকুৱা মালিগাঁৱতো কিবা এটা ঘটনা ঘটিল, সেইবিলাকতো তেখেতে আছে। তেনেকুৱা এটা আপোনালোকৰ ৰিপৰ্টিং টাইম কিমান? কেইটা বজাত অফিচত আহিব লাগে? অফিচতো আমাৰ ধৰি লওক 10টাত আহিব লাগে। ৰাতি বেছি সময় কাম কৰাৰ কাৰণে পুৱা আহিব অলপ অসুবিধা হয়? সেইটো নহয়। আমাৰ কেতিয়াবা তাৰমানে হেভি কাম চলি থাকে, ৰাতিও চলি থাকে। এতিয়া তেনেকুৱা ক্ষেত্ৰত ধৰি লওক আমিতো সেইবিলাক সময়টো নাচাওঁ। তেতিয়া আমি কাম কৰিয়ে যাওঁ। আমাৰ কথা হৈছে কি, আমি নিয়াৰিকৈ কাম কৰিব লাগে, কামখিনি উঠাই দিব লাগে। কিছুমানে কৈছে যে আপোনালোকৰ অফিচত কাম চলি আছে, মানে চাফ চিকুণ চলি আছে, সেইকাৰণেও বহুতে অহা নাই, দেৰিকৈ আহিছে। নাই, সেইটো নহয় একচুৱেলি, হয়তো কোনোবা এটা ৰং এটা কথা কৈছে, তো ভুল কথা কৈছে। চাফ চিকুণটো অলৰেডি সেইটো আউটৰ বস্তু, বাহিৰৰ বস্তু। সেইটো তেখেতসকলে তেখেতৰ কাম কৰি থাকিব, আৰু আমি আমাৰ কাম কৰি থাকিম, সেইটোতো কথা নহয়। মই জানো হ'ব, কথা আছে কি, তাৰমানে থেংক ইউ। আহিছে আমাৰ ইয়াত কৰ্মচাৰী, ধৰি লওঁ আমি ইয়াতে 3জনে থাকোঁ। মানে ধৰক ৰাইজে বাৰম্বাৰ অভিযোগ কৰি থাকে যে অফিচসমূহত আহিলে সময়মতে অফিচাৰক লগ নাপায়। হয়তো আমাৰ ইয়াত নহয়, হয়তো বেলেগ ডিভিজনত হ'ব পাৰে। কথাও PWD আমাৰ ইয়াত নহয়, কিন্তু আমাৰ হেড অফিচত নহয়। হেড অফিচত মানুহ আমাৰ এভেইলেবল হৈ থাকে তাৰমানে, আৰু কাম কাজ নিয়াৰকৈ চলি থাকে, আৰু কোনো অবজেকশ্যন দিব নোৱাৰি ইয়াতে। আৰু আজি আপুনি কৈছে যে আহিছে বহু, কিন্তু পাৰ্কিং আধাতকৈ বেছি খালী আছে এতিয়া। ইমান কম কৰ্মচাৰী আছে। তাৰমানে কিছুমানে ধৰি লওক, আমাৰ কেনেকৈ ধৰি লওক, আপোনাৰ সেইদিনা বৰষুণ হৈছে, বৰষুণৰ কাৰণে গাড়ীবিলাক আনিব পৰা নাই, আৰু গাড়ীবিলাক ধৰি লওক নষ্ট হৈ গৈছে। তেনেকুৱা কিছুমানে খোজকাঢ়িও আহিছে, বাছতো আহিছে, ময়ো বাছত আহিছোঁ, ৰেপিডো লৈ আহিছোঁ। তেনেকুৱা কথা। যিসকল কৰ্মচাৰীৰ বিষয়ে অহা নাই, সেইসকল কিয় অহা নাই?
ছুটিও লোৱা নাই নিশ্চয় সেইটোতো মোৰ কাম নহয় জানো বা আপোনাৰ ব্ৰাঞ্চৰ মেইন মানুহ থাকে কিছুমান তেখেতসকলৰ দায়িত্ব সেইটো মোৰ দায়িত্বটো মই পালন কৰি আছোঁ প্ৰত্যেকে নিজে নিজে দায়িত্বটো পালন কৰি আছে ৰেজিষ্টাৰ কৰিব লাগে নাই মানে কেইটা বজাত ৰেজিষ্টাৰ আছে ক'ত কৰে সেইটো আপোনালোকে ৰেজিষ্টাৰ আমাৰ নিজে আছে এই প্ৰত্যেকৰ ব্ৰাঞ্চে নিজে থাকে এইটো এতিয়া ইয়াৰ ব্ৰাঞ্চৰ বেলেগ আৰু অন্য ব্ৰাঞ্চৰ বেলেগ ব্ৰাঞ্চত আজি আপোনালোকে দেখাব পাৰে নাই যে কোন আহিল কোন অহা নাই সেইটো দেখাব পাৰে ন আমাৰতো বেছি নাই আমাৰ তিনিজন মাত্ৰ ইয়াতে আৰু তিনিজন মানুহ বাহিৰে ব্যস্ত আছে আৰু মই অলপ চাফ চিকুণটো অলপ লক্ষ্য কৰিছোঁ এই বাহিৰত আছে বাহিৰতো লক্ষ্য কৰি আছে ৰেজিষ্টাৰখন দেখুৱাব পাৰে নেকি কেনেবাকৈ যে কেইজন আহিলে কোনটো সময়ত আহিলে ৰেজিষ্টাৰটো সেইটো মই দেখুৱাৰ অথৰিটি নাই আপোনাৰ মেইন থাকে তাৰমানে চিফৰ থাকে আৰু আমাৰ ইয়াত নাজিৰ আছে তেখেতেও অনুসন্ধান কৰি আছে ইয়াতে আচলতে এইদৰে একাংশ কিছু সংখ্যক লোক আহে যদিও অধিকাংশ লোকে নাহে আৰু আপোনালোকে ইতিমধ্যে গম পাইছে বা বুজি পাইছে যে কি ধৰণৰ এটা অৱস্থা যে আপোনাৰ যদি পাৰ্কিং প্লেচ চাই পাৰ্কিং প্লেচ একেবাৰে বাহন নাই যি বাহন আছে তাৰ ভিতৰত দুই একে কিছু কামৰ বাবে আহিছে কিন্তু অফিচাৰ লগ পোৱা নাই আপুনি কামৰ বাবে আহিছে নেকি কামৰ বাবে আহিছে হয় লগ পোৱা নাই লগ পাম কোনে আহিছোঁহে এতিয়া পাইছোঁহে সোমোৱাই নাই মই ভিতৰলৈ এতিয়ালৈকে মানে লগ পাইছে নাই আপুনি যাক বিচাৰি আহিছে অফিচাৰ মই ভিতৰলৈ যোৱাই নাই গ'লে আহিছে নাই গম পাম হয় ক'ৰ পৰা আহিছে মই লখিমপুৰৰ পৰা আহিছোঁ আগতেও আহিছে আগতে অহা নাই আজি আহিছোঁ বাৰু আচলতে বিভিন্ন সময়ত এইদৰে অভিযোগ উত্থাপন হয় যে তেওঁলোকে কামৰ বাবে আহে কিন্তু লগ নাপায় দাদা ক'ৰ পৰা আহিছে কাৰোবাক লগ কৰিব আহিছে सिलचर सिलचर किसको सिलचर 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 से आए हैं किसको मिलने के लिए आए हैं नहीं वो डिमांड देने के लिए आया मिले कि नहीं है लोग नहीं मिला नहीं मिला आया नहीं कोई नहीं अभी तो मैं तो नहीं गया मैं तो नहीं गया जाने के बाद तो मिलेगा आया कि नहीं আমি PWD অফিচৰ পৰা আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ ইয়াত যদি আপোনালোকে চাবলৈ যায় তেনেহ'লে দেখিব যে ইয়াত কৰ্মচাৰী নাই ইয়াত বিষয়া নাই অধিকাংশ বিষয়া অনুপস্থিত আছে আৰু কোঠালিসমূহ যদি আপোনালোকক দেখুৱাওঁ কোঠালিসমূহতো আপোনালোকে দেখিবলৈ পাব যে কোঠালিসমূহ খালী হৈ থাকে আৰু বিভিন্ন সময়ত যদিও বা কৈছে তেওঁলোকে যে তেওঁলোক আহিছে বা তেওঁলোকৰ বিভিন্ন অজুহাত থাকে অজুহাত দেখুৱায় কিন্তু আপোনালোকে যদি চাই ভিতৰটো যদি চাই আপোনালোকে যে ৰৈ আছে আচলতে কোনেও লগ পাব পৰা নাই এতিয়ালৈকে এতিয়া 10:30 বাজি পাৰ হৈ গৈছে কিন্তু লগ পাব পৰা নাই বিষয়া কৰ্মচাৰী হওক বিষয়া হওক আকৌ লগ পাব পৰা নাই কিয়নো সময়ত কোনেও উপস্থিত হোৱা নাই আৰু এয়া বিহুৰ বন্ধ শেষ হৈছে ইতিমধ্যে বিহুৰ বন্ধ শেষ হোৱাৰ পাছতো এই কোঠালিসমূহ কিয় ইমান সময়লৈকে খালী হৈ থাকে তাৰ প্ৰশ্নৰ উত্তৰ কিন্তু কোনেও দিব নোৱাৰে এয়া আমি কেইবাটাও অফিচ দেখুৱাইছোঁ আপুনি ইয়াৰে এমপ্লয় হয় এয়া আমি দেখুৱাইছোঁ পৰিৱেশসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আটাইকেইটা কোঠালি আপুনি যদি চাই প্ৰায়কেইটা কোঠালি খালী হৈ আছে এই মুহূৰ্তত আন এটা কোঠালি মই দেখুৱাম আপোনালোকক খালী হৈ আছে কোঠালিসমূহ কিন্তু মানুহ অফিচাৰ কোনো নাই আৰু তেওঁলোকে কৈছে যে ফিল্ডত যাব লাগে ফিল্ডত যোৱাৰ বাবে কেতিয়াবা ৰাতি বেছি সময় কাম কৰিব লাগে তাৰ বাবেও পলম হৈ যায় বুলি কৈছে কিন্তু আচলতে সকলো অজুহাতৰ বাহিৰত যদি আমি চাওঁ তেনেহ'লে এটা সত্য কথা সেয়া ৰাইজেও জানে সেয়া সকলোৱে জানে যে এটা সমস্যা আছে এটা ডাঙৰ সমস্যা আছে আৰু সেই সমস্যাটো হৈছে যে অসমত যি চৰকাৰী কাৰ্যালয়সমূহ আছে সেই চৰকাৰী কাৰ্যালয়সমূহত মুখ্যমন্ত্ৰীয়ে যদিও বা কৰ্মসংস্কৃতিৰ কথা কৈ আছে মুখ্যমন্ত্ৰী সেই কৰ্মসংস্কৃতিৰ বিপৰীতে কিন্তু দেখিবলৈ পোৱা গৈছে যে ৱৰ্ক কালচাৰ আটাইতকৈ আচলতে ৱৰ্ক কালচাৰ অত্যন্ত বেয়া এটা ৱৰ্ক কালচাৰ আৰু এই ৱৰ্ক কালচাৰৰ মাজেদি ৰাইজে যদিও বা ৰাইজে বিচাৰি আহে ৰাইজৰ কামৰ বাবে অফিচাৰ কৰ্মচাৰীসকলক বিচাৰি আহে কিন্তু অফিচাৰ কৰ্মচাৰীসকলক তেওঁলোকে সময়মতে লগ নাপায় বা তেওঁলোকৰ সময়মতে কাম নহয় এতিয়া ইয়াৰ বাৰম্বাৰ আচলতে এই দৃশ্যাংশ দেখুৱাই আহিছোঁ আমি বাৰম্বাৰ এই অভিযোগ উত্থাপন কৰি আহিছে ৰাইজে বাৰম্বাৰ এনেবোৰ অভিযোগ উত্থাপন কৰাৰ পাছতো কিন্তু আজি পৰ্যন্ত কিয় কোনো ধৰণৰ ইয়াৰ এটা সমাধান নোলাল সেই কথা এটা অত্যন্ত চিন্তনীয় বিষয় এই কথা এটা চিন্তাৰ কাৰণ হৈ পৰিছে কিয়নো আমি কিমান দেখুৱাম আৰু আপোনালোকে কিমান চাব